ফেৰিৱালা নমস্কাৰ মই জ্যোতিষ ফেৰিৱালা তো আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্যোতিষ ফেৰিৱালা বুলকলৈ তো আজি 2 জানুৱাৰী আপোনালোকক দেখুৱাই আছো এইটো ঘৰ মোৰ তো মই ওলালো ফেৰিৱালা কৰিবলৈ তো আপোনালোকক দেখুৱাই থাকিম ক'ত যাম আজি কি কৰিম কিমান টকা সেল কৰিম গোটেইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমে দেখুৱাই থাকিম তো আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব তো আজি 2 জানুৱাৰী অফাৰ চলি আছে কথামতেই কাম অফাৰ দি আছো তো অফাৰ চলি থাকিব 7 তাৰিখলৈকে চলি থাকিব আজি কাক কিমান কি কি গিফ্ট পায় কোনে কিমান কি বস্তু লয় গোটেইখিনি দেখুৱাই যাম ভিডিঅ'ত তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই যাওক ওপৰলৈ যাই আছো আজি আৰু এইফালে যাম গেট পৰি মানে ট্ৰেইন নাযায় কিমান বা সময় লাগে আৰু চামেলা 10 মিনিট পাৰ হৈ গ'ল এতিয়াহে অলপ আগৰ আৰম্ভ কৰিছে কি যে হ'ব ৰখা ইমান সময় ৱেইট কৰাৰ পিছত এতিয়াহে তো লৈ আছো পপৰা গাঁও আপোনালোকে চাই যাব চপ্ৰাঘাটা ৰেলৱে ষ্টেচন ৰাজধানী ট্ৰেইন ৰাখি আছে তো আমি ইফালে সোমাম পৰেবাৰী ইফালে পৰেবাৰী যোৱা ৰাস্তা আছে তো আপোনালোকে আগলৈ চাই থাকিলে দেখা পাব পৰেবাৰী গৈ আছো এতিয়া ইফালে সোমাম আমি পৰেবাৰী তো আগলৈ আপোনালোকে চাই থাকক ইফালে চেল চলি আছে আৰু ইফালে আমাৰ বন্ধু মানুহ লগ পালো বহুত দিনৰ চিনাকি মানুহ তো কেনেকুৱা পাইছা বিজনেছ কৰি আছো ভাল হৈছে ন আচ্ছা মানে আমাৰ অসমীয়া মানুহখিনি বহুতে লাজ পায় তো মানে কাম কৰাৰ কাৰণে লাজ পায় তো মই কৰি আছো বহুত চিনাকি লগ পাম তোকো লগ পালো বহুত দিনৰ চিনাকি তো চবে ভাল পাইছে ঠিক আছে সেই আৰু কি মানে আৰু হেৰি কৰি আছো নতুন বছৰ হেল্ল' আছো কিবা 100 টাকাৰ যদি বস্তু লয় 10 টাকাৰ গিফ্ট দিয়ে দে মানে নতুন বছৰত কিবা হেৰি কৰে 10 টাকাৰ গিফ্ট দিয়ে নতুন বছৰৰ কাৰণে ঠিক আছে মানে এনেকে বহুতকে দি আছো হা ঠিক আছে আইনা 30 টাকা ডাঙৰটা ল দে ল টিকলিখিনি কেইটা আমি এটা নতুন বছৰৰ এইটো ল তো এইখিনি গিফ্ট দিছো ফ্ৰী দিছো মানে এইটো পইচা লোৱা নাই তো আপোনালোকেও পাব মোটামুটি যিমান পাৰো গিফ্ট দি আছো তো ভিডিঅ'টো আগলৈ চাই যাব 10 টকাৰ বস্তু লওঁ এইবিলাক কিবা কিবি লওঁ তো 10 টকাৰ এইটো কিবা এটা গিফ্ট দিলো এইটো গিফ্ট দিলো বাইদেউ তো আপোনালোকেও পাব নতুন বছৰৰ অফাৰ চলি আছে 100 টকা 10 টকা গিফ্ট দিছো মাইনা এইটো ব্ৰেণ্ড লৈছে ঠিক আছে বাইদেউ এইফালে চাওক চেল চলি আছে তো নতুন বছৰৰ অফাৰ দিম 7 তাৰিখলৈকে অফাৰ থাকিব আপোনালোকে ল'ব পাৰিব 100 টাকাৰ বস্তু ল হা 10 টাকা মানে ফ্ৰী দিম 7 তাৰিখলৈকে অফাৰ থাকিব আপোনালোকে লওক অসুবিধা নাই 100 টাকাৰ বস্তু ল'লে 10 টাকাৰ যিকোনো গিফ্ট পাব আৰু কি লওক বাইদেউহঁতে লওক লৈ আছে আপোনালোকে চাব পাৰে যদি কোনোবাক দৰকাৰ হয় তো আপোনালোকে কমেণ্ট কৰিব মই যাম আপোনালোকৰ এৰিয়াত মোৰ ঘৰৰ 10 কিলোমিটাৰ আশে পাশে হ'লে হ'ল মই এই গিফ্টবিলাক দি থাকিম 7 তাৰিখলৈকে গিফ্ট পাব আপোনালোকে বাইদেউহঁতে লৈ আছে আপোনালোকে চাব পাৰে দুটা জগ লওঁ 100 টকা আৰু লগতে এইটো 10 টকীয়া এটা কাকৰা গিফ্ট দিলো তো 7 তাৰিখলৈকে থাকিব অফাৰ আপোনালোকে 100 টকাৰ বস্তু ল'লে 10 টাকাৰ মানে গিফ্ট দিম 7 তাৰিখলৈকে আৰু 200 টকাৰ যদি লয় 20 টকা গিফ্ট দিম তো ভণ্টিহঁতে ল'ব পাৰে 100 টকাৰ বস্তু ল'লে 10 টকা গিফ্ট দিম যিকোনো এটা ঠিক আছে নিজৰ ইচ্ছামতে ল'ব পাৰিব আৰু কোনো অসুবিধা নাই ঠিক আছে বন্ধুহঁত আহি পালো ঘৰ এতিয়া আছো মই ঘৰৰ বাৰীৰ পিছফালে নদীৰ কাষত তো মই 2 ঘণ্টা কালেকশ্যন কৰিলো 2 ঘণ্টাত মই 2000 কিমান টকা কালেকশ্যন হ'ল তো অফাৰটো চলি আছে অফাৰ 7 তাৰিখলৈকে থাকিব আপোনালোকক মই ভিডিঅ'ত দেখাই আছো
তো 7 তাৰিখলৈকে আপোনালোকে যদি 100 টকাৰ বস্তু লয় 10 টকাৰ গিফ্ট, আৰু যদি 200 টকাৰ লয় 20 টকা গিফ্ট, 300 টকাৰ লয় 30 টকা গিফ্ট, এনেকৈ চলি থাকিব, পাই থাকিব। তো আজি বহুতখিনি মানুহক মই গিফ্ট দিলোঁ, কিন্তু কিছুমান মানে ভিডিঅ'ত দেখুওৱা নহ'ল, কাৰণ কিয় চেল কৰি থকাৰ সময়ত মানে কিছুমান ভিডিঅ' বনোৱাতে অসুবিধা হয়, কাৰণ কিয় ইফালে বস্তুও দিব লগা হয়, ভিডিঅ' বনাব লগা হয়। তো তেনেকৈ কিছুমান ভিডিঅ' বনোৱা নহ'ল। তো মোটামুটি 2000 অলপ বেছি চেল কৰিলোঁ মই 2 ঘণ্টাতে। মই পপুৰা গাঁৱৰ কৰেবাৰী এইখিনি এৰিয়াত ঘূৰিলোঁ, মাত্ৰ অলপমান এটা গলিত ঘূৰিলোঁ। তো অহাকালিও ভাবিছোঁ পপুৰা গাঁৱতে যাম। পপুৰা গাঁৱত মানে 4 দিনমান ঘূৰিব লগা হয়, ইমান ডাঙৰ এখন গাঁও, কিন্তু মই বেছি নুঘূৰোঁ, নহ'লে 2 দিনমান ঘূৰিলে শেষ পাই যায়। তো 4 দিনমান ঘূৰিব লগা হ'ব। তো অফাৰবিলাকতো চলি আছে, সেইকাৰণে ভিডিঅ'বিলাকতো বনাই আছোঁ। আপোনালোকে যাতে যোনে যোনে চাই আছে ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, কাৰণ কিয় মোৰ ঘৰৰ 10 কিলোমিটাৰৰ আশে পাশে যিসকলে চাই আছে, তো অফাৰবিলাক পাই থাকিব। সেইকাৰণে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে মেছেজটো পাই যায় যে অফাৰটো পাই যায়। সেইকাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ, আৰু লগতে বনাই আছোঁ যিসকলে এনেই আছে, যোনকে লাজ কৰি আছে, তো লাজ কৰিব নালাগে। মই কৈছোঁৱে বাৰে বাৰে যে মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল সেইটোৱে, যাতে মানুহখিনি কোনো লাজ নকৰে। আমাৰ যিখিনি মানুহ মানে কাম কৰাৰ কাৰণে অলপ লাজ কৰি আছে, তো লাজ কৰিব নালাগে, ওলাই আহক। যদি কিবা দিহা পৰামৰ্শ দিব লাগে আমাৰ ফালৰ পৰা, যিখিনি নলেজ আছে মোৰ, তাৰ পৰাই মই অলপ শ্বেয়াৰ কৰাৰ কাৰণে ৰাজি। তো লাজ কৰিব নালাগে, ওলাই আহক, কিবা নহয় কিবা এটা কৰাৰ প্ৰয়াস কৰক, চেষ্টা কৰক। তো চেষ্টাৰ খাদ্য কোনো নাই, চেষ্টা কৰিলে গোটেই হ'ব। তো ফেৰিৱালাততো লছ নাইয়ে, মই বাৰে বাৰে কৈছোঁ, একদম একেবাৰে লছ নাই, মানে 100% লছ নাই বুলি ক'লেও ভুল নহ'ব। কিবা নহয় কিবা বিক্ৰী যায় মানে। তো অফাৰৰ কাৰণে 7 তাৰিখলৈকে অফাৰ থাকিব, জানুৱাৰীৰ 2 দিন গুচি গ'ল। তো সেয়ে আৰু যদি ভিডিঅ'বিলাক মই বনাই আছোঁ, তো যোনে যোনে ভাল পাইছে লাইক কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো। তো আগলৈ এনেকুৱা ধৰণৰ মই ভিডিঅ' বনাই যাম, তো আপোনালোকে চাই যাব। তো আপোনালোকৰ বহুতখিনি মৰম আশীৰ্বাদ পাই আছোঁ। তো আজিলৈ আৰু ইমান কথা নাপাতোঁ, আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম, আৰু চাই যাব আপোনালোকে। আজিলৈ বাই।